এনেকৈ ভাঁজ এটা দি আকৌ ওপৰতে চিলাই দিছোঁ। এতিয়া চাওক কাপোৰখন এনেকৈ ভাঁজ এটা কৰি লৈছোঁ আৰু ভিতৰৰ ফালে এনেকৈ চিলাই দিছোঁ। আৰু এয়া দেখিছেনে দুইটা পাৰ্ট চিলাই মোৰ হৈয়ে গ'ল। এতিয়া পিঠিৰ ছাইডটো চিলাম। পিঠিটো অকণমান আৰু কাটি দিছোঁ মই। দেখিছেনে পিঠিৰ ছাইডটো এনেকৈ ধুনীয়াকৈ জাপি ল'লোঁ আৰু এই মাজৰ ফালৰ পৰা 4 ইঞ্চি দূৰত্বত চিন এটা দি লৈছোঁ আৰু এইফালে আধা ইঞ্চি দূৰত্বত এটা চিন দি ল'লোঁ আৰু ওপৰৰ পৰা দেখিছেনে বাৰু কোনীয়াকৈ আঁচডাল টানি ল'লোঁ। ওপৰৰ ফালে মই 5 ইঞ্চি ৰাখিছোঁ আৰু পিঠিৰ ছাইডটো চিলাওঁতে এই দুইটা ছাইড কিন্তু চিলাবই লাগিব আৰু দেখিছেনে আৰু এটা চিলাই এনেকৈ দি দিছোঁ। পিঠিৰ ছাইডটো চিলাই হ'ল। এতিয়া কান্ধ দুটা চিলাব লাগিব, মানে পিঠিৰ ছাইডটো আৰু ব্লাউজটোৰ আগফালৰ ছাইডটো জইন কৰিব লাগিব। এতিয়া মই দেখিছেনে চিলাই আছোঁ আৰু বাকীখিনি ইয়াৰ পাছৰটো ভিডিঅ'ত মই আগবঢ়াম। আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব। তেনেহ'লে আজিলৈ আহিছোঁ।